নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোৱে দেখি আছে উজনি অসমত প্ৰলয়ংকৰী বানে সকলোৰে কঁকাল বৰ বেয়াকৈ ভাঙি থৈ গ'ল আৰু বান সাহায্য যিমান পাৰে সিমানে দিবলৈ চেষ্টা কৰিছে। যদিও এপাচি শাকত এটা জালুকৰ দৰে তথাপিতো সাধ্য অনুসাৰে সকলোৱে সহায় কৰিবলৈ চেষ্টা কৰিছে। আমি 30 তাৰিখেহে যাব পাৰিলোঁ। আমি গ'লোঁ নাজিৰাৰ আপোন মানুহখিনিক মাত এষাৰ লগাই আহোঁ বুলি আৰু গৈছিলোঁ শিমলুগুৰি হৈ বালিগাঁও পালোঁগৈ। চন্তক যাম বুলি ভাবিছিলোঁ, কিন্তু বহুত পলম হৈ গ'ল। তাৰে এজন নাজিৰাৰ দাদাৰ ঘৰত বৰ বেয়াকৈ পানী সোমাই নদীৰ সোঁতে উটাই লৈ যোৱাৰ পৰা কোনোমতে দাদাই বচালে মাক দেউতাকক আৰু ভনীয়েক এগৰাকীক। বৰমাই তেওঁৰ অভিজ্ঞতা, বৰ ভয়ংকৰ অভিজ্ঞতা, আপোনালোকে শুনকচোন তেখেতৰ মুখেৰে। বহুত আমি হাঁহিছোঁ আৰু ছোৱালী সকলো বাহিৰতো পঠিয়ালে, সেই ছোৱালীবোৰ দৌৰ আছে যে মোৰ তাহাঁতে যে তেনেকৈ কৈছোঁ আৰু তাৰপিছত আবেলি সময়ত দেখিছোঁ পানীটো লাহে লাহে আহি আছে। এই কোনো গাখীৰখন গৰম কৰচোন আৰু বিচু গৰমলৈ নে আমি তাত খাম। দেখিছোঁ লাহে লাহে পানী উঠি আহি আছে। গৰমত সোমাইছোঁ, লাহে লাহে এনেকৈ উঠি আহিছে। মই এই পানী কেনেকৈ আহিছে, ইমান কোলা কোলা পানী। লাহে লাহে এনেকৈ ইমানখিনি পালেহি আৰু বাইদেউ এই কোনো মনত আহিলে যে দেউতাক মই আপুনি হেৰি কৰক, আপুনি দেওবাৰ যাব আপোনাৰ পইচা বেগটো দিয়ক আৰু এইবোৰ ATM কিবা বস্তু আছে কাৰ্ড চাৰ্ড এইবিলাক দিয়ক। দুইলেই মই স্লেপৰ পেলাই দুটাই দিওঁ। এই কোনো এই বেপাছ কৰিছে নহয়, গতিকে তাই চাৰি পেলাই চব বস্তু দলিয়াই দিওঁ চব দলিয়াই দিওঁ। তাৰমানে কি ওপৰৰ স্লেবৰ ওপৰলৈ দলিয়াই তাৰপিছত লাহে লাহে এই ল'ৰাটো একো নাই, এনেই ৰাস্তালৈ ওলাই গৈছে আৰু তাৰো এমিনি পাই কি ভাবিলে যে মাহঁতকো এতিয়া ভাললৈ নিব লাগিব। তাৰপিছত আহিলে, আহি পেলাই কৰিলে এতিয়া কেনেকৈ হ'ব, ৰাতি হ'লেই নহয়। মুখতে টৰ্চটো ল'লে, টৰ্চটো আৰু হেৰি এই মোবাইলটো আছে। তাৰপিছত মোবাইলটো আছে, তাৰ টৰ্চটো মুখত লৈ পেলাই মানে এই কাপোৰ মেলা বাঁহডাল তাৰমানে হেৰি এৰুৱাই পেলাই ইফালে তাৰে বান্ধিলে, এইফালে কৈছোঁ ক'ত বান্ধো, পিছফালে দামঘৰ দেই। মই বোলো সেই তাঁৰডাল আছে চাচোন বাৰু, সেই ক'তো বান্ধি পেলাই মা আপুনি আহক, আপোনাক হাগি থৈ আহক। তাৰপিছত আৰু সেই মোক এনেকৈ আপুনি ইয়াত ধৰক, মই ধুই লৈ আপুনি বাহঁত ধৰক চুচৰি আহি উপঙি আহিছোঁ। উপঙিছে অকল প্ৰভুকে চুই আছে, অকল প্ৰভু আৰু মুখত যি হেৰি কৈছে পানীৰ সোঁত আছে পুৰা। উপঙি গৈছোঁ আৰু এনেকৈ বাঁহডাল লৈ সিটো মোক এনেকৈ ধৰি নিছোঁ, নি পেলাই ওপৰত তুলি পেলাই বাকলে যায়। ছোৱালীজনী ক'লে যেবি তই পাছত আহিবি দেই। তাই আকৌ জেঠকৰ লগতে গুচি আহিছিলে মোক এৰি থৈ যাব বুলি। তাৰপিছতে তাইও এবাৰ ধৰি পেলাই এবাৰ এৰি গৈছিলে নহয়, জেঠুৱাকে থাপ মাৰি ধৰিলে। যিটো সোঁত মানে অৱস্থা বেয়া, সোঁত বহুত ন। তাৰপিছত এনেকৈ থাপ মাৰি ধৰি পেলাই তাই মোক ধৰিলে, আহি ধুই মানে ওপৰলৈ উঠিলোঁ। আকৌ ৰিংকু আহক ভিতৰৰ পৰা হ'বগৈ। আহি পেলাই পানী বিচাৰি বটল এটা পালে ডাঙৰ। তাৰ মই ক'লোঁ যে তই অইনত ক'তো পানী নাপাওঁ, মহাতে পানী টেপত পাবি, বেচিনত পাবি। তাতে পালে, তাই হাজি পেলাই আহি পালে টেবুলত সেয়া নিলে, বুট কেইটামান নিলে, নি পেলাই সি গৈ পেলাই মুখত টচটো লৈ উঠিলোঁ। ৰাতি কেইটা বজাত? হেৰি 7মান বজাত। 7টামান বজাত। তাৰপিছত আৰু ৰাতি বস্তাবোৰ ধান আছে নহয়, তাৰ ওপৰত আৰু তাহাঁতে মানে ৰাতিটো আৰু উঠে ভৰি মহে খাই যায়। দেউতাকক আপুনি বুলি বস্তা পাই ইয়াতে শুই দিওঁ। তাৰপিছত কি হৈ তাৰপিছত মোৰ ওপৰত আকৌ সেই আনাত যি পায় তাৰ নিজৰ এযোৰ পুৰণা এযোৰ এই নানিলেই। দেউতাকৰ আকৌ ধুতি পায়, হেৰি পায়, থাৰ্ড পায়, গামোচা টাউল পায়, সেইবোৰ লৈ মোৰ ওপৰত লৈ আহিছিল। লৈ আহি পেলাই তাৰপিছত আৰু ঠাণ্ডা লাগিছে গোটেই বুঢ়ীটোতে। তাৰপিছত বুঢ়ীতে তাৰপিছত আকৌ কাপোৰো সলালোঁ। সেইবিলাক এইটোকো নাই এইবোৰ মেখেলা কিবা কোনদিন চাদৰ এইবোৰ নলওঁৱেই, সেইবোৰ লৈ থাকিলোঁ আৰু ৰাতি। তাৰপৰা মই পানী অকণ এঘোটা খাবি দেই, বেছি নাখাবি, কাৰণ মানে কাইলৈ দিনটো বা কি হয়। তাৰপিছতে চবেই এঘোটা খাইছোঁ। পৰকেইটা মই নাই খোৱা, এই ইহঁতে কওকচোন ছাগলীটো আছে, ছাগলী এটা আছে, ছাগলীক খুৱাব লাগিব, গতিকে পৰ থৈ দিছোঁ। তাৰপিছত পৰ দুটা থৈ দিলোঁ। তাৰপিছত ৰাতি কেতিয়া পুৱাই কিনে আমি দুইদিন সাৰ পাই আছোঁ দেই। তেওঁলোকে মাক বাপেকজনক কোৱা বোলো অকণমান, আমি দুইজনী একদম চাব ভয় লাগিছে নাই, হাঁহ সোমাই বুলি একদম টচ মাৰি ফুৰিছোঁ, গোটেই ৰাতিটো টচ মাৰি ফুৰিছোঁ। এই কেইটা বাজিলে চাচোন, কেইটা বাজিলে, কেতিয়া ৰাতিপুৱাই তেনেকুৱা লাগে। ৰাতি পুৱাইছে। তাৰপৰা এই ছোৱালীজনীয়ে ক'লে মই সৰু জোঁৱাই, ভিনদেউ আমাক উদ্ধাৰ কৰক। সেই জোঁৱাই আহিলে নহয়, আহি মটৰচাইকেল ইফালে আহিবলৈ নিদিয়ে, পানী গোটেইখন। তাৰপৰা গোটেইখন মানে আহিব নিদিয়ে, সংগঠন আছে ন, ল'ৰাবোৰ আছে, নিদিয়ে, কোনো বুদ্ধিয়ে নিদিয়ে আহিবলৈ। খুব জোৰজবস্তি ৰখাইছে, আপুনি যাব নোৱাৰে, আমাৰ বোলে অৰ্ডাৰ আছে বোলে, কেতিয়াও নাযাব।
মৰিবলৈ যায় নি তাত তেনেকৈ নহয় বোলে মই যামেই তাৰপৰা ঈশ্বৰতে সেইদিনাখন মানে এই এখন আহিলে নাওখন আহি সেইখনত চোলাই মেলি কোনোমতে বোলে নাওখনে কৈছে যে আমাৰ লাইনটো বেলেগ আছে এইখন নাযাওঁ নহয় বোলে ব'লকচোন বাৰু আপুনি মোৰ বোলে সৰু সৰু এনেকুৱা হৈছে তাৰপিছত আহি অকাই পকাই আহি মেলি আৰু পানী হ'লে ধৰিবও নোৱাৰিলে নহয় আহিলে অকাই পকাই আহি মেলি আমাৰ পিছফালে ল'ৰাটোকে ক'লে বোলে দাদা আপুনি বোলে ওলাই থাকক ভাল ওপৰত তেতিয়া দেখিব ওপৰত থিয় চাই আছে বহুত দূৰ দেখিছে যে এইখন আহিছে আহিলে আকৌ ঘূৰি ফুৰি পঠাই দি আহি কেনেবা ক'ৰবাত লাগিব নাওখন গতিকে এইফালে আহি মেলি তাৰপিছত আমাক তেতিয়া মই এতিয়া তাৰপিছত জোৱাই ক'লে মই এতিয়া অহা মাত্ৰ ভাল লাগিছে আৰু তাৰপিছত কৈছে জন্মতে কেনে মোক ঘূৰিব নোৱাৰোঁ যে লাগিব কৈছে যে আপুনি জোৱাইটো কৈছে যে আপুনি ইয়াত দিয়কচোন ভৰি আৰু এই কাণত দিয়ক ভৰি মই এতিয়া কেনেকৈ দিওঁ কিন্তু কৈছে আপুনি বহি দিয়কচোন অকণমান বহোঁ কেনেকৈ কোনোবাত বহুৱাই দিলে বহিলোঁ তাৰ এনেকৈ দি নাৱৰীয়াটোৱে এনেকৈ ধৰি পেলাই মোক নমাই পেলাই বহুৱাই দিলোঁ দেউতাহঁতে নামি ছোৱালীজনী নামিলোঁ নাই অলপ গৈছোঁ আমাৰ বৰজনাজন একদম টিঙৰ ওপৰত উঠি আছে জাহাজ দুজনীৰ ওপৰত উঠি আছে একদম মানে মনটোৱে কেনেকুৱা লাগিছে টিঙৰ ওপৰত তাৰপৰা সেইজনক দুজন লৈ আহিলোঁ আমাক ষ্টেচনলৈ লৈ গ'ল ইহঁতে ইয়ালৈ নানিলে ষ্টেচনলৈ লৈ গ'ল ষ্টেচনৰ পৰা তাত থাকিলোঁ পিছফালে চকী দুখন দিলে বহি আছোঁ আৰু বহি পেলাই তাৰপৰা জোৱাই পানী আনিলে বিস্কুট আনিলে আনি পেলাই অকণ খালোঁ আৰু খাই পেলাই তাতে ভাবিছোঁ যে এতিয়া ক'লৈ যাম আৰুতো এই ছোৱালীজনী বোলে আহিব নোৱাৰি পানী গতিকে ক'লৈ যাম এতিয়া আমি এতিয়া আৰু বেথমত থাকিব নোৱাৰোঁ কাৰণ টিপত ভাড়া আছে তাৰপিছত আৰু ভাবি থাকি জোৱাই মনে মনে হেৰি বুদ্ধি বাগিলে যায় মাহঁতক লৈ যাওঁ এই বলে এখন ঠিক কৰি পেলাই সেই নমাটি চমাটি মাজেদি গৈ পেলাই শিৱসাগৰ পোৱালে তাৰ পোৱালৈকে ঘৰ পালোগৈ আৰু পাই পেলাই আকৌ মানে কৰিলে কি সেই পিছদিনা আকৌ সিহঁতৰ পানী বাঢ়ি যায় নহয় পানী বাঢ়ি সিহঁতো টোপোলা চোপোলা ওপৰত বান্ধি মেলি একেবাৰে গোটেই ৰেডি হৈ গ'ল আমাৰতো টিভি চিভি মানে চব ধান পৰিছে আৰু ফ্ৰিজ ধান পৰিছে সেইবোৰ তাহাঁতি একদম সাৱধান কৰি হৈ আকৌ গধূলি আকৌ নাও লৈ পেলাই বতাহৰ ঘৰত আহিছোঁ এৰাতি থাকিলোঁ পিছদিনা আকৌ আহিলোঁ আহি এই 12 দিন থাকিলোঁ আৰু তাত সেই কালি আহিলোঁ আৰু এইবোৰ আমাৰ দুখৰ কাৰণে এতিয়া কাপোৰ কানিবোৰ কিছুমান মানে নিলে আৰু আঙুঠি এটা নিলে বস্তু বাহিনীও তাৰমানে তাৰ মাজতো মানুহে চুৰ কৰিছে কালি ছোৱালীজনীয়ে বৰ্তমান কাপোৰ কানি আনিলে আনি পেলাই ধুই মেলি দিছে গামোচা চামোচা চাদৰ তাদৰ কৈছোঁ বাচন চাচন ইহঁতৰ হোটেলত আছে জানো বহুত বস্তুবোৰ আছে নাই সুধিছিলোঁ বোলে আছে বোলে ঠিকে আছে সেইবোৰ নিনিলে তাৰমানে 3 দিন লগালে 7টাকৈ 21টা লগালে আকৌ এদিন লগালে 4টা এদিন কালি লগাইছে এইটো লগালে 2টা এই চব কাপোৰ কানিবোৰ গোন্ধাইছে নহয় এইবোৰ চব মানে ভাড়বোৰ ৰাস্তা কিনাৰত পেলাইছে চবেই পেলাইছে আৰু কাহিনী আপোনালোকে দাদাক জন্ম দিছিলে এতিয়া আপোনালোকক আকৌ দাদাই পুনৰ জন্ম দিয়া নিচিনা হ'ল দেই সঁচাকৈ দেই দাদা নহা হ'লে কি হ'লহেঁতেন সেইটো সি অলপ তাৰমানে নুমতি কথা আছিলেগৈ তাত গৈ গতিকে নহা হ'লে আমি হয় দেই ভগৱানে মানে কিমান ধুনীয়াকৈ মানে যি হওক আৰু মানুহকেইজন যে ভালে থাকিলে ইমান ডাঙৰ ডাঙৰ ঘটনা হৈ গ'ল কালি গৈছোঁ নহয় ঘৰটো চালোগৈ দমখত ইমান কান্দিলে মোৰ আমাৰ জাজনী গ'ল উঠি ছোৱালীজনী গ'ল আপোনাৰ জা উঠি গ'ল নেকি আজি দহা কালি মানে দমক পোৱাৰ লগে লগে কান্দিলোঁ ইমান দুখ লাগিলে মানে নিজৰ ঘৰখন আৰু সদায় ঘৰখন বাদে মানুহজনী যায় আমাৰ লগৰ মানুহ হয় 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 ইমান দুখ লাগিব বৰমাই বোলে এবাৰ গৈছিল পুৰীলৈ পুৰীটো সেই চুনামি হ'ল গোটেই পানীৰ মাজত কোনোমতে ট্ৰেইনত আছিলে বোলে কোনোমতে বাচি আহিছে আকৌ চেন্নাইত তেনেকুৱা হ'ল চেন্নাইত যাওঁতেও চুনামি পালে তেতিয়াও একদম ভয়ংকৰ পানীৰ মাজৰ পৰা কোনোমতে বাচি আহিছে আৰু শেষত যেতিয়া সৰু জোৱাইকে তেখেতক শিৱসাগৰলৈ লৈ গ'ল তেখেতসকল যোৱাৰ দুদিনৰ পাছৰ পৰা শিৱসাগৰ তেখেতসকলৰ ঘৰতো পানী হ'বলৈ আৰম্ভ কৰিলে চাৰিওফালে পানী তাৰ মাজত তেওঁলোক আছিল বৰমাই কৈছে মোক অকল পানীয়ে খেদি ফুৰিছে তেওঁ যথেষ্ট ভয়ো খাইছে আৰু এই যে বাচিলে তাৰমানে এটা সংঘৰ্ষৰ শেষৰ যিখিনি এতিয়া সুখ বুলিয়ে ক'ব লাগিব তেখেতসকল যে বাচিলে ঘৰখনৰ যি দুৰ্দশা হৈছে যিখিনি সামগ্ৰী নষ্ট হৈছে সেয়া লাহে লাহে কিবা এটা কৰিব আৰু কিন্তু মানুহকেইজন যে সুস্থ হৈ আছে সেয়াই ভগৱন্তৰ ওচৰত বহুত বহুত ধন্যবাদ তেখেতেও বহুত ধন্যবাদ জনাইছে আৰু আমাৰ ফালৰ পৰাও কিবা এটা সকলো যে ভাল হ'ল মানুহকেইজন জীয়াই থকাটোৱে ডাঙৰ সুখ তাকে সকলোৰে ভাল হওক অতি সোনকালে সকলো উদ্ধাৰ পাওক ধন্যবাদ